বহুত কৰিছোঁ যোৱাবাৰ আমি আপোনালোকে সকলোৱে গম পায় যে আমি হাৰ্ডলি 3 বছৰৰ কাৰ্যকাল পাইছোঁ এতিয়ালৈকে আমাৰ কাৰ্যকাল শেষেই হোৱা নাই ডিচেম্বৰত শেষ হ'ব তাৰ ওপৰত আমাৰ কোভিড পালোঁ কোভিডৰ লগত ফাইট কৰিবলগীয়া হ'ল তেনে ক্ষেত্ৰত আমি হিচাপে আমাৰ ফাণ্ড চাণ্ড এইবিলাকৰ কাৰণে অসুবিধা হ'ল কিন্তু যিখিনি কাম কৰিছোঁ সেইটো আমি নকওঁ পাব্লিকে কৈ আছে পাব্লিকে ক'ব শ্ৰমিকসকলৰ বিটিআৰ গভৰ্ণমেণ্টত লেবাৰ ডিপাৰ্টমেণ্টত চিন্তা কৰা নাছিলে 50 লাখ টকাৰ এটা ফাণ্ড আছিলে এইবাৰ আমি গভৰ্ণমেণ্টত আহি ফালে ফাণ্ড জেনেৰেট কৰিলোঁ 10 কোটিলৈকে লৈ গৈছোঁ ফাণ্ড তাতে তো লেবাৰ ডিপাৰ্টমেণ্টত কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ লেবাৰ থাকে যিহেতু আমি আৱাৰনেছ এইবিলাক আগতে ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব লাগিব আৰু লেবাৰৰ যিখিনি বেনিফিটছ আছে সেইবিলাক দিয়াব লাগিব তাৰ ওপৰঞ্চিও আমি মানে প্লাণ্টেশ্যন লেবাৰবিলাকক আমি ফ'কাছ কৰি আছোঁ এইটো ক্ষেত্ৰত তাতে বহুতখিনি ফাণ্ড লাগিব যে চালান ৱাইজ আমি জিৰণি চৰা বনাব বিচাৰিছোঁ যাতে বহি ফালে শান্তিৰে ভাত খাব পাৰে দুপৰীয়া আহাৰ ল'ব পাৰে তেখেতসকলে কিয়নো বৰষুণ আৰু ৰ'দ চ'দ দিলে বহুত অসুবিধা পায় সেইটো কাৰণে আৰু মেইন আৰু এটা অসুবিধা পাই আছে আমাৰ বাগিচাৰ শ্ৰমিকসকলে যে ল'ৰা ছোৱালীক পঢ়োৱা কলেজত পঢ়োৱাৰ কাৰণে এওঁলোকে সদায় 200 টকা 100 টকা ল'ৰা ছোৱালীক দিব নোৱাৰে গাড়ী ভাড়া সেইটো কাৰণে আমি বাগানে প্ৰত্যেকটো বাগানতে একোখন কলেজ বাছ দিব বিচাৰি আছোঁ এইবাৰ বাজেটত 2টা বাছ ধৰা হৈছে ইলেকশ্যনৰ আগত 2টা বাগিচাত আমি দিম আৰু চাম কিমান উপকৃত হয় তাৰপিছত নেক্সট টাইম বাজেটত আমি যদি ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত আমি যদি আকৌ দায়িত্বত আহি যাওঁ ৰাইজে যদি আমাক আকৌ দায়িত্ব প্ৰদান কৰে তেতিয়া আমি 31টা বাগানতে স্কুল বাছ মানে কলেজ বাছ আমি দি দিম জেনেৰেশ্যনে বিজেপিৰ লগত আছে তেখেতসকলে বুজি পায় আৰু আমি পাৰ্থক্য নুবুজোঁ আমি পাৰ্থক্য নামানো এইবিলাকৰ ক্ষেত্ৰত মই এইটো সপ্তাহৰ ভিতৰতে গৈ ফালে সংখ্যালঘু অঞ্চলত তাতে কম্পিউটাৰ চেণ্টাৰ এটা ষ্টাফ মানে অপেনিং কৰি আহিম মই কৈছোঁ যে সকলো দিশত কোনো দিশত মানে কোনো জাতি এটা নৰাই চাৰপঙত মানে বঞ্চিত হ'ব নালাগে মোৰ পৰা আমাৰ মানে বেলেগ কথা নকওঁ কিন্তু মোৰ সমষ্টিত কোনো এটা জাতি ধৰ্ম বঞ্চিত হ'ব নালাগে বেলেগে ক'ব নালাগে যে আমাৰ সংখ্যালঘু অঞ্চল হ'ল বুলি কম্পিউটাৰ চেণ্টাৰ দিয়া নাই আমাৰ সংখ্যালঘু চেণ্টাৰ হ'ল বুলি ইয়াতে অৰুণোদয় দিয়া নাই এইবিলাকতো কৰা নাই বিজেপিয়ে সকলোকে সমানে দি আছে বিটিআৰ গভৰ্ণমেণ্টে সকলোকে সমান দি আছে গতিকে য়াং জেনেৰেশ্যনবিলাকে এইবিলাক কথা ভালকৈ বুজি পায় যে আমাৰ লগত কোনো ধৰণৰ পাৰ্থক্য হোৱা নাই আমি কোনো ধৰণৰ বঞ্চিত হোৱা নাই বৰঞ্চ আমি বেছিয়ে পাইছোঁ কিয়নো মই MCLA হিচাপে EM হোৱা নাছিলোঁ MCL হিচাপে দায়িত্ব লোৱাৰ আগতে আমি মাইনৰিটি এৰিয়াত গৈ ফালে PMAY ঘৰবিলাক আগতে আমি বনাইছিলোঁ গতিকে এতিয়া আমি এই সপ্তাহৰ ভিতৰতে তাতে কম্পিউটাৰ চেণ্টাৰ আমি খুলিবলৈ গৈ আছোঁ বিনামূলীয়াকৈ গোটেই ষ্টুডেণ্টসকলে তাতে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব যিটো নেকি আজিকালি কম্পালচৰি কম্পিউটাৰ শিক্ষাটো বহুত কম্পালচৰি এইটো গ্ৰহণ কৰিব তেখেতসকলে আৰু যিখিনি পাৰোঁ কোচিং অমুক তমুক গোটেইখিনি আমি সকলোকে সামৰি ল'ম অলপ বেলেগ আছে কাম ধাম কৰি থাকোঁ মোৰ সেইটো নিচাই নাই সেইকাৰণে চবৰ চইচ বেলেগ বেলেগ থাকে সেইকাৰণে বাগানত ইতিমধ্যে আমি দেখা পাইছোঁ আমাৰ যি সভাসমূহ অনুষ্ঠিত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰত্যেকখন সভাতে হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰা হৈছে আৰু সেই লোকসকল কোনো বাহিৰা লোক নহয় বা কোনো নৰ্মেল পাব্লিক নহয় ভোটাধিকাৰ নহয় ভোটদাতা ৰাইজ নহয় তেখেতসকল হ'ল আমাৰ দলীয় কৰ্মী প্ৰত্যেকখন জিলাত যি ধৰণে 5,000 বা 10,000 দলীয় কৰ্মীৰ সভা হৈছে তাৰপিছত মোৰ বিশ্বাস যে যিসমূহ আমি ৰাজহুৱা সভা কৰিম সেই ৰাজহুৱা সভাবিলাকত ইয়াতকৈ আৰু বহুত বেছি মানুহ হ'ব 25-30 হাজাৰ মানুহে আমি প্ৰত্যেক এখন ডিষ্ট্ৰিক্টত সভা হ'ব বুলি আমাৰ বিশ্বাস আৰু এই পৰিৱেশ আজি এইকাৰণে হৈছে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু BTC অঞ্চলতো যি আমাৰ চৰকাৰ চলি আছে কোনো দুৰ্নীতি নোহোৱাকৈ কোনো অশান্তি নোহোৱাকৈ যি এক পৰিৱেশ নিৰ্মাণ কৰা হৈছে বিশেষকৈ বিটিআৰ অঞ্চলত আমি সকলোৱে জানো কিমান অশান্তিৰ পৰিৱেশ আছিলে ইয়াৰ ৰাস্তা ঘাটৰ কি বেয়া অৱস্থা আছিলে গুডউইল পেকেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি গাঁৱৰ ৰাইজৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে ডাইৰেক্ট বেনিফিচিয়াৰী তাতে পোৱা হৈছে কোনো দালাল বা কোনো এনেকুৱা এজেণ্টৰ জৰিয়তে নহয় কোনো দুৰ্নীতি নোহোৱাকৈ মানুহবিলাকে আঁচনিবিলাক পাইছে আৰু আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইমান স্বচ্ছ আৰু নিকাভাৱে আঁচনি ৰূপায়ণ কৰা হৈছে ৰাস্তা ঘাটৰ ইমান উন্নতি হৈছে সেইকাৰণে ৰাইজ আজি বিজেপি দলৰ প্ৰতি আকৰ্ষিত হয় আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সমষ্টি আমি গোটেই বিটিআৰ ৰিজনৰ ভিতৰত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে হায়েষ্ট মাৰ্জিনত জিকিম তাত কোনো সন্দেহ নাই কাৰণ যোৱা বছৰ যিখিনি
ভোট আমাৰ অহা নাছিলে সেইখিনি ট্ৰেডিশ্যনেলি আমাৰে ভোট বিজেপি কেন্দ্ৰিক ভোট কিন্তু কিবা কথাত অহা নাছিল সেই ভোটখিনি আমি কনচেনট্ৰেট কৰি এই যি জইনিং আপোনালোকে দেখা পাই আছে যোৱাবাৰ যিখিনি ভোট আমি পোৱা নাই সেই মানুহখিনিক টাৰ্গেট কৰিহে আমি জইনিংবিলাক কৰি আছোঁ তো আমাৰ নিজৰ ভোটখিনি ইনটেক আছে নোপোৱা ভোটখিনি আমি জইন কৰাই আছোঁ মই ভাবোঁ যে আমি 60-70% ভোট আমি সমষ্টি বা তাতকৈ বেছি হ'লেও কম নহয় এই সমষ্টি 60-70 ভোটতকৈ বেছি আমি আমাৰ কেণ্ডিডেটৰ সপক্ষে আমি ভোটখিনি আমি ল'ব পাৰিম বুলি মোৰ বিশ্বাস যিটো উচ্ছেদ হ'ব লাগে সেইটোতো হ'বই অবৈধভাৱে যোনে য'ত উচ্ছেদ কৰি আছে সেইটোৰ মানে সেইটো এডমিনিষ্ট্ৰেটিভ হিচাপে যি ডিচিশ্যন লয় সেইটো সকলোৱে মানি চলিবলৈ লাগিব আৰু ইয়াতেও যদি কিবা সেনেকুৱা আছে নিশ্চয় হ'ব সেইটো মই ভাবোঁ আৰু আপুনি যিটো কথা কৈ আছে আমি ইয়াতে কোনো উচ্ছেদৰ ৰাজনীতি বা বেলেগ ৰাজনীতি কৰা নাই আমি বিজেপি দলে সদায় ডেভেলপমেণ্টৰ ৰাজনীতি কৰি আহিছোঁ আজি যিখিনি মানুহ আমাক যোগদান কৰিছে উন্নয়ন দেখি উন্নতি দেখি আমাৰ সপক্ষে আহিছে আৰু যি মানুহে আমাক ভোট দিব দুৰ্নীতিমুক্ত এখন অসম গঢ়িবলৈ আৰু উন্নত এখন অসম গঢ়িবলৈ আমাৰ তাত আহিব যি লোকে আমাৰ তাত আহিব আমাৰ তাতে উন্নতি দেখি আহিব বুলি মই বিশ্বাস